বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দিব লাগে। অন্য কথা নাই, পোনপটীয়াকৈ কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি পদত্যাগ দিব লাগে। আপুনি কিন্তু মানুহজন স্বাৰ্থপৰ হয়। আপুনি কেৱল নিজৰ কথা চিন্তা কৰে। আপোনাক ইমান মৰম কৰিছিল, তাৰ পাছতো আপুনি এই মানুহসকলৰ লগত তেনেকুৱা কৰিলে। আপুনি আশা কৰি চাই আছিল বেলেগে এই আপোনাৰ পুঁজিলৈ দান কৰক বুলি। কেনেকুৱা মানুহ হ'ব লাগিব আপুনি? শুনক মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইমানবোৰ সা সম্পত্তি কি কৰিব? বহুত কেইটা দিন নাই, লগত লৈ নাযায় আপুনি সেইবিলাক সা সম্পত্তি। য'ত মৰম বোলা বস্তু এটা ৰাখিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিজন মুখ্যমন্ত্ৰীয়ে আমাৰ কথা চিন্তাই নকৰে, তেতিয়াহ'লে সেইজন মুখ্যমন্ত্ৰী আমাৰ প্ৰয়োজন কি? শুনক, সকলোৱে মনত ৰাখি থলে এতিয়া আপুনি আৰু মৰম দেখাই লাভ নাই। আগন্তুক দিনকেইটা আহিবলৈ দিয়ক, আপুনি সকলো দেখিবলৈ পাব। গম পাইছে কিজানি মই কিহৰ কথা ক'বলৈ গৈ আছো। আপোনাক প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ আছে, সেইটো আমি জানো। সেইকাৰণে আপোনাক প্ৰশ্ন কৰিছো, আপুনি এই মানুহসকলৰ লগত মানে বানৰ সন্মুখীন হোৱা মানুহসকলৰ লগত কিয় এনেকুৱা কৰিলে? কিয় আপুনি ইমান স্বাৰ্থপৰ? এনেকুৱা সেইসকলৰ লগত কিন্তু কৰিব নালাগিছিল। অসমৰ মানুহসকল একেবাৰে সাধাৰণ আছিল, সেইকাৰণে আপোনাক চিনি পোৱা নাছিল। কিন্তু আমাৰ দৰে কিছুমানে বুজি পাইছিল আৰু চিনি পাইছিল। এটা প্ৰশ্ন কৰিছো পোনপটীয়াকৈ, আপোনাক সুধিছো, আপুনি মুখ্যমন্ত্ৰীৰ যোগ্যতা আপোনাৰ আছে নাই বাৰু? আপুনি কওক, আপোনাকে প্ৰশ্ন কৰিছো ডাইৰেক্টে। মানুহটো গোদামত ইমান মাল কিয় আছে এতিয়াও? যোৱাকালি জিলা বিভাগীয় কৰ্তৃপক্ষৰ পৰা দাইল চেনি আনিছে, আজি গৈ আনিছে। কোনে দাইল চেনি আনিছে? মই দিম তথ্য। মই নাই না দেই। কোনে আনিছে? এইখনত উঠি আছে, কোনে আনিছে? নাই, মই দাইল চেনি নাই। কোনে আনিছে? মই একো কালি একো বস্তু অনা নাই। মামু বুলি চলি লাগে। শুনক, এঘৰ মানুহৰ যদি মোকো দিছে, মোৰ মাকো দিছে, মোৰ ভাইটিকো দিছে যেনিবা, সেই মানুহক আপুনি মুখখন লুকুৱাই দিছে ভিডিঅ' কৰোঁতে। আপুনি সেই মানুহে সেইটো বিষয়ে মই লুকুৱাত নহয়। মই কৈছো যে ৰ'ব আপুনি লিগেল আছে কৈছো, ঠিক আছে। আপোনাৰ মানুহটো গোদামত ইমান মাল কিয় আছে এতিয়াও? আপুনিতো গাড়ী বহাইছে তাত, আপুনিতো গাড়ী বহাইছে। কালি মাল আপুনি যদি ইমান লিগেল মোৰ গাড়ীখনে ভাড়া লৈছিলে, ভাড়া লৈ মেলি বস্তু আনিছে, আনি মেলি ইয়াতে ষ্টক কৰিছে। ষ্টক কৰি বিতৰণি যায়, চাউল দাইল ষ্টক কৰিছে, বিলালে যিখিনি থাকি যায় ইয়াতে ষ্টক আছে। ইয়াৰ পৰা আকৌ বস্তু আনি মেলি ইয়াৰ পৰাই দিয়ে, যিখিনি থাকি যায়। নাই, এই আপোনাৰ 4-5 দিনৰ পৰাই বস্তু দিছে। আজি এইটো ৱাৰ্ড মেম্বাৰ আছে আমাৰ পাৰ্থপ্ৰতিম বৰা, তেওঁ মানে মোৰ গাড়ীখন ভাড়া লৈ গৈছে, বস্তু লয়, আনি ইয়াত ষ্টক কৰি ইয়াৰ পৰা চবকে বিলাইছে। গুদামটো মোৰে হয়, মোৰ পৰা অকল বস্তু কেইটা চবতে পানী আছে কাৰণে মোক সুধিলে। মোৰ নাম সাজাদ আহমেদ। সব জেগাত পানী আছে কাৰণে থব জেগা নাই কাৰণে মানকটা আলি পৰা মেডিকেলৰ মাজতে আছে। ইয়াতে বস্তুখিনি থৈছে, এইখিনিয়ে এতিয়া বস্তু কেইটামান আছে, যিখিনি বিলালে এতিয়া বাকীখিনি আছে, এইখিনি বিলাবলৈ আছিলে।
গুদামটো মোৰ আছামবুটি গ্ৰেজে হয় ধৰক। সমগ্ৰ অসমে জানে শিৱসাগৰ চৰাইদেউকে আদি কৰি যোৰহাটত যিটো বানপানীৰ সমস্যা ৰাইজ ভুগি আছে, কিন্তু একাংশ ৱাৰ্ড সদস্য গাঁওবোৰে তাৰে উচিলা লৈ চৰকাৰী বিভাগৰে হওক প্ৰশাসনৰ বিভাগৰে হওক সামগ্ৰীসমূহ আনি পিনি তেওঁলোকে দুই এজনক বিতৰণ কৰি সেই সামগ্ৰী সৰলুকি কৰিছে। এই কথা আমাৰ বিভিন্নজনে অভিযোগ কৰি আছিলে, কিন্তু আজি আমাৰ নিৰ্দিষ্ট গাঁওখনৰ ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ড সদস্য পাৰ্থপ্ৰতিম বৰা তেখেতে CM কিটৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ যিসমূহ সামগ্ৰী আজি 10 দিনৰ আগত দি গৈছিলে, দাইল চাউল চিৰা, এই বস্তুবিলাক আনি এটা নিৰ্দিষ্ট গুদামত প্ৰস্তুত কৰি ৰাখিছে আৰু ইয়াৰ পৰাই গাড়ীয়ে বস্তুসমূহ বিক্ৰী কৰিব নিওঁতে আমি ভটিয়াপা অঞ্চলত যেতিয়া আমি হাতে কৰায়ত্ব কৰিলো, তেওঁলোকে আমাক বুজাবুজি কৰিবলৈ বহু প্ৰস্তাৱ দিছিলে, কিন্তু আমি বাৰম্বাৰ কৈছিলো যে আজি 15 দিন হ'ল আমি লং পেণ্ট পিন্ধিব পৰা নাই, 15 দিন হ'ল আমি নিজৰ ঘৰখন চাবগৈ পৰা নাই, কিন্তু আমাৰ পিকচাৰ দি আমাক দেখাই আপোনালোকে সামগ্ৰী আনি কিয় বিক্ৰী কৰিব, কিয় নিৰ্দিষ্ট গুদামত ৰাখি থব, এই কথা আমি তেওঁলোকক কোৱাৰ পিছত তেওঁলোকে অস্বীকাৰ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ যেতিয়া আমি নিজেই প্ৰত্যক্ষ কৰিলো গুদামত গোটেই পাহাৰ সদৃশ গোটেই সামগ্ৰী এতিয়াও প্ৰস্তুত হৈ আছে। CM কিটৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ পৰা দিয়া সামগ্ৰীৰ পৰা আদি কৰি স্থানীয় বিধায়কে যিসমূহ সামগ্ৰী দিছিলে সেই সামগ্ৰী ইয়াত প্ৰস্তুত আছে, কিন্তু এইখিনি কিয় কোনে আনিলে ইয়াৰ উত্তৰ লাগিব। আৰু আমাৰ ৱাৰ্ডৰ মানুহখিনিক দেখাই পিনি তেওঁলোকে সামগ্ৰীসমূহ আনি 4 জনক দি 40 জনৰ বস্তুসমূহ ইয়াত প্ৰস্তুত কৰি ৰাতি নিশা গোপনে বিক্ৰী কৰিব, এই কথা আমি মানি নলওঁ। কাৰণ আমি কষ্ট আছো, প্ৰশাসনে দিছে, চৰকাৰে দিছে, আমালে দিছে চাউল মুঠি, কিন্তু আমাৰ নিধি তেওঁলোকে চুট বুট পিন্ধি জোতা পেণ্ট পিন্ধি গৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আনি ৰাতি সৰলকি কৰিব, এই কথা আমি মানি নলওঁ। জিলা প্ৰশাসন তথা স্থানীয় আমাৰ পুলিচ প্ৰশাসনে আহি পিনি তেওঁক ইতিমধ্যে প্ৰায়ত্ব কৰি লৈ গৈছে। যদি তেওঁৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, অহাকালিলৈ গুদামৰ পৰা আদি কৰি সকলোবিলাক আমি স্থানীয় গোটেই সমগ্ৰ ৰুদ্ৰসাগৰবাসী ওলাই আহি ইয়াত বন্ধ কৰি দিবলৈ বাধ্য হ'ম। ষ্টকটো আমাৰ 10 নম্বৰ ৱাৰ্ডে মানকটা আলি 9 পাওঁতে এটা গুদামত আছে, এই গুদামটোতে আছে বৰ্তমান। গুদামটো এখেতৰে আছে, গুদামটো হেৰি বুলি আছে আমাৰ আছাম মোদী বুলি আছে, কিন্তু এখেতৰ গাড়ী লৈ যায়, গাড়ী লৈ গৈ তেওঁলোকক এওঁ মানে যিখিনি মাল আনিলে আনি পিনি এওঁ তাত থৈ গুচি যায়, কিন্তু তেওঁলোকে বস্তুখিনি ইয়াত ষ্টক কৰিলে ঠিকে আছে, তেওঁলোকে বিতৰণো কৰিলে, কিন্তু যোৱাকালি 8 বজাত আনিছে। নোৱাৰে, কোনো কাৰণত ষ্টক কৰিব নোৱাৰে, কিন্তু ষ্টকো কৰিলে তাৰপিছত তেওঁলোকে বিতৰণো নকৰিলে। প্ৰথম 2 দিন বিতৰণ কৰিলে, তাৰপিছত যোৱাকালি 8 বজাত এগাড়ী মাল আনিছে, কোনে চলাইছে মই আপোনালোকক ভিডিঅ' দিম। আজি পিছবেলা মাল আনিছে, ইয়াত ষ্টক কৰিছে। আজি আকৌ এখন গাড়ী লৈ যেতিয়া গৈছিলে ভটিয়াপাত আমি যেতিয়া কৰায়ত্ব কৰিলো, তেতিয়া এই গোটেই ঘটনাটো পোহৰলৈ আহিলে। এই বানপানীৰ মানে কম্বিনেশ্যন অফ ফেক্টৰ্ছ আছে। কিছুমান ঠাই দেখা গৈছে, কিছুমান এইবাৰ যাওঁতে গম পালোঁ, কিছুমান ঠাইত কিন্তু ঠাই যিবিলাকত হয়তো সচৰাচৰ বানপানী হয়, কিন্তু প্ৰকোপটো এইবাৰ বেছি। কিন্তু আটাইতকৈ ডাঙৰ ফেক্টৰটো হ'ল যিটো হঠাতে যিটো জলপ্ৰলয় আহিলে, এইটোৱেই আটাইতকৈ ডাঙৰ কাৰণ। আৰু কাৰণ যদি উলিয়াব লগা হয় তেনেহ'লে মই ভাবোঁ যে এটা বিশেষজ্ঞ কমিটিৰ দ্বাৰা গোটেই ঘটনাটোৰ এটা তদন্ত কৰা উচিত। বিশেষজ্ঞ কমিটি কিন্তু কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব, কাৰণ নাগালেণ্ড আৰু অসম দুয়ো ঠাইতেই গণ্ডগোলটো আছে। এতিয়া অসম চৰকাৰে ইচ্ছা কৰিলেও নাগালেণ্ডলৈ গৈ এনকুৱাৰী কৰিব নোৱাৰে। তেনেকৈ অসমত বিভিন্ন হয়তো ঘটনা আছে যিবিলাক নাগালেণ্ডৰ লগত বৰ্ডাৰৰ লগত জড়িত। গতিকে এটা বিশেষজ্ঞ কমিটিৰ প্ৰথম কামটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইমিডিয়েটলি এটা বিশেষজ্ঞ কমিটি, যি বিশেষজ্ঞসকল তথাকথিত বিশেষজ্ঞ নহয়, ৰাজনৈতিক বিশেষজ্ঞৰ কোনো প্ৰয়োজন নাই। বিশেষজ্ঞ মানে বিষয়টোৰ ওপৰত বিশেষজ্ঞ, বানপানী যিসকলে জানে, জিঅ'লজি যিবিলাকে জানে, জিঅ'গ্ৰাফী যিবিলাকে জানে, এনভাইৰনমেণ্ট যিবিলাকে জানে, তেওঁলোকক লৈ এটা বিশেষজ্ঞ কমিটি গঠন কৰি এই যিটো জলপ্ৰলয় হ'ল ইয়াৰ কাৰণটো প্ৰথমতে উলিয়াব লাগে। তেতিয়া তাৰ লগে লগে যিটো কৰলেৰী হ'ব, কোন দায়ী, তেওঁলোকক শাস্তি দিয়া, কি মেজাৰ্ছ ল'ব লাগিব, এই গোটেই কথাবিলাক ভাবিব যে ওলাই আহিব। গতিকে প্ৰথম কথাটো মোৰ এইটোৱেই। সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, এই খননটোৰ পৰা আপুনি কি ধাৰণা কৰে? এইটোৱে এটা কথা স্পষ্ট কৰি দিছে যে অসমত মানে মাফিয়া
যিটো কয়লা মাফিয়া বা শিল মাফিয়া বা বালি মাফিয়া, এইটো এটা আচলতে কাল্পনিক কাহিনী নহয়। আৰু তাতকৈ ডাঙৰ কথা যে ইয়াৰ লগত চৰকাৰী বাহিনীৰ যিটো সম্পৰ্ক, আপোনাৰ ভিডিঅ'টোৰ পৰাই মানে অন্ততঃ এটা কথা ওলাইছে যে চৰকাৰী ছিকিউৰিটি ফ'ৰ্চ তেওঁলোকৰ স্পটত আছে। গতিকে এইটো এটা ডাঙৰ মানে ঘটনা, যিটোক লৈ পেলাই চৰকাৰখনে যদি যি চৰকাৰে নাহক যদি কোনো পদক্ষেপ নলয়, তেনেহ'লেতো তেওঁলোকে গোটেই অসমেই চেছ কৰিব। গতিকে মাফিয়াৰ যিটো কথা ওলাই আছিল বহু দিনৰ পৰা, চৰকাৰে বাৰে বাৰে অস্বীকাৰ কৰি আহিছে, এতিয়াতো সাধাৰণ মানুহে মুখ খুলিছে। যিটো ডিজাষ্টাৰ হৈ গ'ল, ইয়াৰ পাছত কিন্তু সাধাৰণ মানুহে আজি যিবিলাকৰ সম্পৰ্কে কেতিয়াও মুখ খোলা নাছিল, তেওঁলোকে মুখ খুলিবলৈ আৰম্ভ কৰিছে। গতিকে ইট ইজ হাই টাইম যে অসমত এই মাফিয়াগিৰিটো বন্ধ কৰিব লাগিব। এই মাফিয়াগিৰি যদি বন্ধ নহয়, তেনেহ'লে অসমৰ ভৱিষ্যতে আৰু বেয়া দিন আহি আছে। তালুকদাৰ ডাঙৰীয়া, আপুনি কি কয়? নাই, এইটোতো আপুনি যিটো বাক্য ক'লে এইটোৰ লগত মই সম্পূৰ্ণ একমত যে মানে মানুহৰ দৃষ্টি অনফালে দিবৰ কাৰণে এটা চক্ৰই এই অপপ্ৰচাৰবিলাক চলাইছে। কাৰণ অসমৰ মানুহৰ লগত নাগালেণ্ডৰ মানুহৰ সম্পৰ্ক আজিৰ নহয়। মন জিলাত বহুত অসমৰ বিশেষকৈ আপোনাৰ চৰাইদেউ বা শিৱসাগৰ জিলাৰ বহুতে আনকি সৰু সুৰা বেপাৰ কৰিবলৈও যায়, এই হাট বজাৰবিলাকলৈ যায়। গতিকে দীৰ্ঘদিনীয়া সম্পৰ্ক। মই এটা বেলেগ বিষয় ক'ব খুজিছোঁ, এইটো হ'ল কি যে অসমৰ মাজেৰে যিবিলাক নৈ বৈ গৈছে, আটাইবিলাক নৈ কিন্তু বৈ আহিছে পাহাৰৰ পৰা। গতিকে অসমৰ সমস্যাটো এটা চিম্পুল এটা কাৰণতে ৰাষ্ট্ৰীয় সমস্যা যে এই ৰাজ্যবিলাকৰ লগত যদি এটা বুজা পৰা নহয়, তাত যদি সমাধানৰ চেষ্টা কৰা নহয়, অসমৰ বানপানী কেতিয়াও সমাধান কৰিব পৰা নাযায়। এটা কাৰণতে এই ৰাষ্ট্ৰীয় সমস্যা হ'ব পাৰে, বাকী মই অন্য কাৰণ বাদ দিলোঁ। এতিয়া কথা হ'ল এই নদীবিলাকৰ ওপৰত যিটো হস্তক্ষেপ, যিটো মানুহৰ ইণ্টাৰভেনশ্যন বুলি কোৱা হৈছে, এই ইণ্টাৰভেনশ্যনটোখন দিখৌ নদীখন যদি নাগালেণ্ডৰ পৰা ওলাই আহিছে, তাহলে এইটো কেৱল নাগালেণ্ডৰ একচেটিয়া সম্পত্তি নহয়। যেনে এতিয়া চীনত এটা বান্ধ দিয়াৰ কাৰণে ভাৰত চৰকাৰেও আনকি কনচাৰ্ণ দেখুৱাইছে, সেইটোতো বেলেগ দেশ। গতিকে দিখৌৱে হওক, দিচাঙেই হওক বা অন্য যিবিলাক নদী আছে, এই নদীবিলাকৰ যিহেতু উৎসবিলাক গোটেইবিলাক হ'ল পাহাৰৰ ওপৰত, গতিকে এই সমস্যাটো কিন্তু আমি সমাধান কৰিব লাগিব, দাবী উত্থাপন কৰিব লাগিব। মোৰ ক'বলগীয়া এইটো যে এই নদীবিলাকৰ ওপৰত এটা হস্তক্ষেপ কৰাৰ ক্ষেত্ৰত গোটেইবিলাক ৰাজ্যক লৈ পেলাই এটা ছাম চৰ্ট অফ অথৰিটি সৃষ্টি হ'ব লাগে, যাতে অসম চৰকাৰক বাদ দি, অসমৰ জনসাধাৰণক বাদ দি এইবিলাকত তেওঁলোকৰ খেয়ালকুচি মতে কাম কৰিব নোৱাৰে। এইটো যেতিয়ালৈকে সমাধান নহ'ব, তেতিয়ালৈকে আমি বহুত কথাই ক'ব পাৰিম, কিন্তু ইয়াৰ স্থায়ী সমাধানৰ কোনো ৰাস্তা আমি উলিয়াব নোৱাৰিম। গতিকে এই ৰাজ্যবিলাকৰ লগত সদ্ভাৱ ৰখাৰ লগে লগে এই কথাটোত মই জোৰ দিছোঁ যে এই ৰাজ্যবিলাকত যেতিয়া বান্ধবিলাক ইমিডিয়েট অসমৰ ৰাইজৰ দাবী হোৱা উচিত, সকলো বান্ধ যিবিলাক নিৰ্মীয়মান বান্ধ, সকলো বান্ধৰ কাম স্থগিত ৰখা হওক, যেতিয়ালৈকে এইবিলাকৰ বানপানীৰ এছপেক্টটো বা গৰাখহনীয়া এছপেক্টটো মানে ফুল প্ৰুফ বুলি প্ৰমাণ নহয়, সকলো বান্ধ কিন্তু নহ'লে কিন্তু দুৰ্যোগ আৰু আহি আছে। বানপানী ডাঙৰ বানপানী হওক নহওক, একেলগে যেতিয়া তেখেতে ক'লে দিবাং বান্ধি আছে, ইফালে সোৱণশিৰি কমিশ্যন হ'ল, ইফালে দৈয়াঙে কেনেকৈ আমাক সন্ত্ৰাস সৃষ্টি কৰি আছে, নাগালেণ্ড আমাৰ গোলাঘাট নগাঁও পৰ্যন্ত আহে সেই পানী, এইবিলাকতো আছে, কম্বাইন হ'ব। বাৰিষা যেতিয়াই পানী বাঢ়িব গোটেইবিলাকেতো একে সময়তে পানী এৰিব। গতিকে এইখনত আপোনাৰ এই বান্ধবিলাকৰ কাম যিবিলাক নিৰ্মীয়মান, অন্ততঃ আটাইবিলাক বান্ধৰ কাম স্থগিত ৰখা অসমৰ ৰাইজে একেলগে দাবী কৰা উচিত। দ্বিতীয় দাবীটো হ'ল যে নদীবিলাকৰ ওপৰত হস্তক্ষেপ ক্ষেত্ৰত অসম চৰকাৰৰ চে থাকিব লাগে, অসমৰ জনসাধাৰণৰ চে থাকিব লাগে, এইটো আমি এষ্টাব্লিছ কৰিব লাগে। এই নামনি সোৱণশিৰি ডেমৰ ওপৰৰ পৰা লোৱা ছবি, আৰু ডেমটোৰ ইটো পাৰে পানী গৈ আছে, কিন্তু এইটো পাৰে একেবাৰে তাত মাটি আৰু কাঠৰ কুণ্ডাৰে ভৰি পৰিছে। আৰু এজন বিশেষজ্ঞই মোক জনাইছে যে কেইবা কিলোমিটাৰো এনেকৈ কাঠৰ কুণ্ডা আছে, য'ত আপুনি অনায়াসে খোজকাঢ়ি যাব পাৰে। তালুকদাৰ ডাঙৰীয়া, এইটোৱেতো প্ৰমাণ কৰিছে যে আমি কি ভয়ানক ভৱিষ্যতৰ আচলতে মুখামুখি হ'বলৈ গৈ আছোঁ। কাৰণ এই নদী বান্ধটোৰ ওপৰত ইয়াৰ যিটো প্ৰেছাৰ থাকিব, যদিও আমি ৰান অফ দ্য ৰিভাৰ বুলি কওঁ, আচলতে কোনো এটা বান্ধে সঠিক অৰ্থত ৰান অফ দ্য ৰিভাৰ নহয়, কাৰণ এই ৰিজাৰ্ভাৰ বনায়। গতিকে ৰিজাৰ্ভাৰ যিহেতু বনায়, গতিকে ৰিজাৰ্ভাৰটোৰ ওপৰত অন্য দিশবিলাক মই বাদ দিলোঁ, অন্য বহুত কথা বিশেষজ্ঞ সমিতিয়ে কৈছিলে, মই এইবিলাকলৈ যোৱা নাই। কিন্তু এই যে যিটো ইয়াত দেখা গৈছে
এই কাঠৰ কুণ্ডা আজি ইয়াত যেতিয়া বানপানী হয় তেতিয়া এই ছবিখন ওলাইছিলে আমাৰ শিৱসাগৰত যেতিয়া আমাৰ বানপানীটো হ'ল প্ৰায় একে সময়ৰ এইটো ঘটনা কাৰণ বৰষুণ তেতিয়া বাঢ়িছিলে এইটোৱে কিন্তু আমাৰ ভৱিষ্যতে এটা ভয়ানক ঘটনা কৰিবলৈ আমি ৰৈ আছোঁ নেকি এই যে ডক্টৰ অনুজ পগীয়ে আজি ক'লে যে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে এইটোৰ লগত বান নিয়ন্ত্ৰণৰ কোনো সম্পৰ্কই নাই এইটো হৈছে ডিভাষ্টেশ্যন যেটো অৰুণাচলত যেটো এতিয়া মুকলিকৈ চলিছে এইটোৰ ফল হৈছে এইটো গতিকে ই যিকোনো সময়তে বানটোৰ আচলতে যেটো ক্ষতি কৰিব পাৰে সাংঘাতিক ক্ষতি কৰিব পাৰে আৰু ইয়াৰ ফলত ইয়াত কিমান ষ্টৰেজ আপুনি ক'লে কিমান কিলোমিটাৰ 40 কিলোমিটাৰ দীঘল আৰু 7 কিলোমিটাৰ বহল এইটো হৈছে ৰিজাৰ্ভৰ 100 মিটাৰ পানীৰ গভীৰতা তেনেহ'লে এইটো যদি আপুনি পূৰণ কৰি যায় নহয় জানো ইয়াৰ যদি ভলিউম হ'ব তেনেহ'লে এই কাঠৰ কুণ্ডাটোৱে যদি এই কাঠৰ কুণ্ডা এটাটো নহয় এই প্ৰায় ছানি পেলাইছে এইটোৱে যদি একেলগে খুন্দা মাৰে এটা সময়ত এই যিটো ইয়াৰ ফলত যিটো মানে সৃষ্টি হ'ব গোটেই অসমত সেইটো লৈ আমি ৰৈ থাকিম নে অসম চৰকাৰেও সময় থাকোঁতে মুখখন খুলিব কথা হ'ল যে এই কথা আমি বুজি পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজি পোৱা নাই তেনেকুৱাতো আমাতকৈ বেছি বুদ্ধি যেন তেওঁ লাগে তেওঁ আমাতকৈ বেছি ইণ্টেলিজেণ্ট যেন লাগে গতিকে তেওঁলোকে বুজি যদি পাইছে তেনেহ'লে এই কথাটোক লৈ যদি তেওঁলোকে মাত নামাতে তেনেহ'লে 102খন আসন পোৱাৰ যুক্তিটো কি থাকিল লাভটো কি থাকিল গতিকে এই কথাবিলাক লৈ অসম চৰকাৰে মাত মাতক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত সঁচাকৈ প্ৰভাৱ অলপ হ'লেও আছে তেনেহ'লে তেওঁ ব্যৱহাৰ কৰক অসমৰ স্বাৰ্থত এইবিলাকতো ভয়ানক কিছুমান কথা আমি আগতে যিবিলাক আলোচনা কৰিলোঁ তাৰ লগত এইটো এটা বিষয় আৰু এখেতে গগৈ যিটো ইম্পৰ্টেণ্ট কথা কৈ আছে আটাইতকৈ ডাঙৰ বানটো হৈহে আছে এতিয়া দিবাং তাৰ পৰিণতি কি হ'বগৈ গতিকে অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ যিখিনি প্ৰভাৱ আছে তেওঁলোকে অন্তত মই দলটো বাদ দিলোঁ নীতি বাদ দিলোঁ তেওঁলোকৰ প্ৰভাৱখিনি তেওঁলোকে বিস্তাৰ কৰক মানে চেষ্টা কৰক হয় कोई दिन ना भाइयों और बहनों 5 साल दीजिए हमें हम फ्लड यहाँ से हटाएंगे ये तो असली ना इमान कोल माइनिंग इमान पैसा लगे ने গতিকে এইবিলাকৰ খাম পৰিব লাগে কাৰ ক্ষতি হ'ল মানুহৰ ক্ষতি যাতে বান সাহায্যৰ কাৰণে যোৱা গাড়ীবিলাকৰ টোল ফ্ৰী কৰি দিয়ে টোল টেক্স ফ্ৰী কৰি ডাঙৰ হোৰ্ডিং লাগিছিলে আমাক মাত্ৰ 5টা বছৰ দিয়ক 5টা বছৰত অসমত বানপানী নাইকিয়া কৰি তেওঁলোকে গৈছে কিন্তু এইখিনিতে মই কিন্তু কেইটামান কথা মই ক'ব বিচাৰিছোঁ দেই মই এতিয়া দেখিছোঁ যে সকলো মানুহ ওলাই আহিছে বান সাহায্য দিবৰ বাবে চ' বান সাহায্য দিবৰ বাবে যিহেতু সকলো ৰাইজ ওলাই আহিছে নৰ্মেল মানুহ এইবিলাক কিন্তু চৰকাৰী মানুহ নহয় দেই তো ইহঁতৰ কাৰণে মই এটা আহ্বান জনাইছোঁ চৰকাৰে যাতে বান সাহায্যৰ কাৰণে যোৱা গাড়ীবিলাকৰ টোল ফ্ৰী কৰি দিয়ে টোল টেক্স ফ্ৰী কৰি দিয়ে কাৰণ সেইটোৰ পৰা এতিয়া শিৱসাগৰ যাবৰ কাৰণে নাই বুলিও 4খন 5খন টোল গেট আমি পাওঁ তো সেই টোল গেটখিনি যাতে তেওঁলোকে ফ্ৰী কৰি দিয়ে কাৰণ এইটো ৰাইট হয় মানুহৰ কাৰণে গৈ আছে ন তো এইটো কাৰণে মাফ কৰিব লাগে অহা আৰু যোৱাটো কাৰণ আহোঁতে যাওঁতে যে সেই যে 600 যে ৰুপিজ খৰচা হয় তো এজন মানুহৰ কাৰণে সেই 600 ছজন মানুহক হেল্প কৰিব পৰা যায় যদি আমি হিচাপ কৰোঁ যদি চাউল দাইল তেল আলু পিঁয়াজ চেনিটেৰী নেপকিন এনেকৈ যদি আমি কৰোঁ তেতিয়াহ'লে অন্ততঃ 150 টকাৰ যদি এজন মানুহৰ বাজেট লওঁ বা 200 টকা যদি লওঁ তেতিয়াহ'লে আমি ইমানখিনি মানুহক আমি সাহায্য আৰু দিব পাৰোঁ চ' গতিকে মই ভাবোঁ যে টোল গেটটো ফিক্স মানে মাফ কৰি দিব লাগে পাঞ্জাৱৰ পৰা গাড়ী আহিছে আমি সকলোৱে দেখিছোঁ ইমান ডাঙৰ এটা NGO আহিছে চ' তেওঁলোকক আমি ৱেলকাম কৰিব লাগে আমি তেওঁলোকক কিদৰে ৱেলকাম কৰিম তেওঁলোকে যে আহিছে আজি হেল্প কৰিবৰ কাৰণে তো আমাৰ ওচৰত মই ভাবোঁ চৰকাৰে এইটো তেওঁলোকৰ ৰেচপেক্টটো দিব লাগে আৰু সন্মানো দিব লাগে ইমান দূৰৰ পৰা তেওঁলোক আহিছে সাহায্য দিবৰ কাৰণে গ্ৰাউণ্ড জিৰ'ত তেওঁলোক নামিছে তো গতিকে মই ভাবোঁ টোল টেক্স ফ্ৰী হ'ব লাগে আৰু গছ কাটা কিন্তু বন্ধ হ'বই লাগে আজি এই পানী গছে ৰখালেহেঁতেন আজি এই পানী গছে ৰখালেহেঁতেন কিন্তু গছ নাই একোটোৱে নাই এতিয়া চ' গতিকে আজি এই বিধ্বস্ত অৱস্থা কিহৰ কাৰণে হৈছে ইমান কোল মাইনিং ইমান পইচা লাগেনে গতিকে এইবিলাকৰ খাম পৰিব লাগে কাৰ ক্ষতি হ'ল মানুহৰ ক্ষতি হ'ল আমাৰ নৰ্মেল মানুহখিনিৰ ক্ষতি হ'ল আজি এখন গাঁও নাইকিয়া হৈ গ'ল গতিকে সেইবিলাকৰ একাউণ্টেবিলিটি আছেনে সেইবিলাকৰ জবাবদিহি আছেনে নাই গতিকে সেইবিলাকৰ জবাব কিন্তু ৰাইজে বিচাৰিছে এতিয়া আমি বিচাৰিছোঁ আমি নৰ্মেল মানুহ আমি টেক্স দিওঁ তো গতিকে আমাৰ টেক্সৰ পইচা একচুৱেলি ক'ত কি হৈ আছে আমি জানিব লাগিব মই ভাবোঁ তো সেইখিনি হয় হয় মথাউৰি পাৰ্মানেণ্ট চলিউশ্যন নহয় তো গতিকে তাৰ এতিয়াও তাৰমানে মথাউৰিৰ দিন 2026 হ'ল আৰু এতিয়া 2026ত আমি এখন পুৰণা
যিটো আমাৰ মানে যিটো মেপ আমি সেই মেপটোত চলি থাকিলে নহ'ব গভৰ্ণমেণ্টে এইটো নতুন মেপখন বনাব লাগিব পানী নহ'বৰ কাৰণে মনত আছেনে ইমান ডাঙৰ ডাঙৰ হোৰ্ডিং লাগিছিলে আমাক মাত্ৰ 5টা বছৰ দিয়ক 5টা বছৰত অসমত বানপানী নাইকিয়া কৰি দিম ন ভাইও আৰু বহনো 5 साल दीजिए हमें हम फ्लड यहाँ से हटाएंगे এইটো আছিলে ডাইলগ তো গতিকে এই ডাইলগটোৰ কেলে পূৰ্তি নহ'ল আৰু ইলেকশ্যনৰ কাৰণে ইমানবাৰ আহিব পাৰে প্ৰাইম মিনিষ্টাৰ ইলেকশ্যন কৰিলে মল অপেনিং কৰিলে আজি বানপানী মানুহখিনিৰ ওচৰত কিয় আহিব পৰা নাই বোকা খচিবত ইমান বেয়া পাইছে নেকি তো গতিকে মানুহখিনিৰ লগত অলপমান চাওক আপোনালোকক বহুত বিশ্বাস কৰিছিলোঁ ন গোটেই অসমে বহুত বিশ্বাস কৰি আপোনালোকক ভোট দিছিলে তো ইয়াৰ বাবে আপোনালোকে পদক্ষেপ সঁচাকৈ ল'ব লাগিব আৰু আপোনালোকে কিন্তু একাউণ্টেবিলিটি আপোনালোকে জবাব দিব লাগিব এইফালে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে নেপালী খুঁটিৰ এই অঞ্চলটোলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি আহিছে আৰু তেওঁ ইতিমধ্যে বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰিছে আৰু অভিযোগ উত্থাপন হৈছে এতিয়ালৈকে যিসকল ভুক্তভোগী পৰিয়াল সকলোৱে ভুক্তভোগী কিন্তু আটাইতকৈ বেছি ভুক্তভোগী বুলি আমি কৈছোঁ যিসকল বানাক্ৰান্তই নিজৰ পৰিয়ালৰ মানুহক হেৰুৱাইছে নিজৰ পত্নীক কোনোবাই হেৰুৱাইছে কোনোবাই নিজৰ সন্তানক হেৰুৱাইছে সেই আচলতে আটাইতকৈ দুৰ্ভগীয়া পৰিয়ালৰ কাষলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এইফালে দাদা বহি আছে তেওঁ এটা কথা কৈ আছে যে মুখ্যমন্ত্ৰী যদি আহিছে তেতিয়াহ'লে স্পটত আহিব লাগে স্পটত নহাকৈ যিবিলাক এওঁলোকতকৈ আচলতে কম ক্ষতি হৈছে তেওঁলোকৰ লগত কথা পাতিছে সেইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় এই দাদা বহি আছে পানিকা দাই ইতিমধ্যে তেওঁৰ পত্নীক হেৰুৱাইছে তেওঁৰ এগৰাকী কন্যা দেৱিকা পানিকা ৰাধিকা পানিকা ইতিমধ্যে নিখোজ হৈ আছে তেওঁক বিচাৰি থকা হৈছে এতিয়াও সন্ধান ওলোৱা নাই ৰাধিকা পানিকাৰ সন্ধান এই মুহূৰ্তলৈকে ওলোৱা নাই আৰু দেউতাকে সদায় দেউতাকে আচলতে ৰাধিকা পানিকাক অনুসন্ধান কৰি আছে বিচাৰি আছে তেওঁ চাৰিওফালে বিচাৰিছে কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই ৰাধিকা পানিকাৰ মৃতদেহ আৰু আপোনালোকে দেখিব আজি আমি নেপালী খুঁটিলৈ আহি থাকোঁতে সেই যে আপোনালোকে লক্ষ্য কৰিছে এই যি আচলতে জাবৰৰ দম বুলি ক'লে ইয়াত গছ গছনি আৰু আপোনাৰ নাগালেণ্ডৰ পৰা অহা বাঁহবিলাক দেখিব শুকান বাঁহ আৰু ডাঙৰ ডাঙৰ গছো আমি লক্ষ্য কৰিছোঁ এই গছ গছনিৰ যি পাহাৰৰ নিচিনা দম হৈ আছে ইয়াতে এনেকুৱা জাবৰৰ দমত কিছুমান ডেড বডি পৰি থাকিব পাৰে বুলি ইয়াৰ যিসকল স্থানীয় লোক যিসকলে নিজৰ পৰিয়ালক হেৰুৱাইছে নিজৰ আত্মীয়ক হেৰুৱাইছে তেওঁলোকে সংবাদ মাধ্যমত সদায় কৈ থকা আমি শুনি আছিলোঁ আৰু আজি নেপালী খুঁটিলৈ আহি থকা অৱস্থাত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এই অঞ্চলবিলাক লক্ষ্য কৰক আপোনালোকে কেনেকুৱা ধৰণে বানপানীয়ে তাণ্ডৱ চলালে আপোনালোকে লক্ষ্য কৰক ঘৰসমূহ চেদেলি ভেদেলি হৈ পৰি আছে আপোনালোকে চাওক আৰু সেই যে আপোনালোকে দূৰত লক্ষ্য কৰিছে মই জুম কৰি দেখুৱাম সেই যে দূৰত আপোনালোকে লক্ষ্য কৰিছে সেই জাবৰৰ দমৰ মাজত সেই মানুহজন আপোনালোকে দেখা পাইছে সেই মানুহজন থিয় হোৱা যিটো জাবৰৰ দম সেই জাবৰৰ দমত এগৰাকী মৃতদেহ উদ্ধাৰ হৈছে খন্তেক সময়ৰ আগতে আৰু আমি সেই মৃতদেহটো প্ৰথমতে দেখা পালোঁ ইয়াৰ স্থানীয় লোক কিছুমান আছিলে আৰু আপোনালোকক এটা কথা ক'ম সেইফালে আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সভা পাতি আছে আৰু এঘণ্টাৰ আগতেই সেই মৃতদেহ উদ্ধাৰৰ কথা আমি মৃতদেহ এটা আচলতে ওলাইছে বুলি কৈছিলোঁ তাৰ পাছতো কিন্তু ইয়াত পুলিচ প্ৰশাসন সকলো আছেই মুখ্যমন্ত্ৰী যিহেতু আহিছে সেই মৃতদেহটো উদ্ধাৰ কৰিবলৈ অহা নাই মৃতদেহটো চিনাক্ত কৰিবলৈ হ'লে উদ্ধাৰ কৰি ল'ব লাগিব প্ৰথমতে জাবৰ দমত সোমাই আছে যিহেতু আৰু মৃতদেহটোৰ আধা অংশ আমি দেখিছোঁ গেলি গৈছে ভৰিডোখৰ আমি দেখিছোঁ কঁকাললৈকে দেখিছোঁ মাথাটো ওলাইছে অলপ কিন্তু এতিয়াও মৃতদেহটো আচলতে চিনাক্ত কৰিব পৰা অৱস্থাত নাই গেলি গৈছে আজি 13 দিন হৈছে আপোনালোকে জানে কিন্তু এটা কথাই ক'ম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যে সভাখন পাতিছে ইয়াতে আৰু ইয়াত যিয়ে আটাইতকৈ বেছি ক্ষতি হৈছে নেপালী খুঁটি অঞ্চলত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ চাহ জনগোষ্ঠীয় এগৰাকী ব্যক্তি তেওঁ নিজৰ পত্নীক হেৰুৱাইছে দেৱিকা পানিকা আৰু তেওঁৰ সন্তান ৰাধিকা পানিকা আজিৰ দিনটোতো নিখোজ হৈ আছে আৰু তেওঁ ইমান আহ্বান জনোৱাৰ পাছতো প্ৰশাসনে এতিয়ালৈকে এই জাবৰ দমবিলাকত তেওঁৰ দুৰ্ভগীয়া সন্তানক
বিচাৰিবৰ কাৰণে কোনো দিন অহা আমি দেখা নাই। তেওঁ খালি সংবাদ মাধ্যমত আৰু সামাজিক মাধ্যমত কৈ আছে, যোনে সুধিছে সকলোকে কৈছে যে এই জাবৰ দমবিলাকতে তেওঁৰ যিগৰাকী সন্তান ৰাধিকা পানিকা সোমাই থাকিব পাৰে, সেই কথাটো কোৱা হৈছে। কৈছে তেওঁ বিভিন্ন সময়ত আবেদন কৰিছে যে এই জাবৰ দমবিলাকত আচলতে বিচাৰিব লাগে। আৰু তেওঁ ইতিমধ্যে ইয়াতে বহি আছে, তেওঁ মুখ্যমন্ত্ৰীৰ সভাখনলৈ যোৱা নাই। মুখ্যমন্ত্ৰীয়ে যিখন সভা পাতিছে সেইখন আপোনালোকে দেখা পাইছে। সেই যে আপোনালোকে লক্ষ্য কৰিছে, ইয়াতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন সভা চলি আছে। তাৰ পাছত এইফালে হৈছে এটা মৃতদেহ ওলাইছে এইমাত্ৰ। সেই মৃতদেহটো ওলোৱা এঘণ্টা হ'ল এইমাত্ৰ বুলি কৈছোঁ মই। মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে এই মৃতদেহটো তাত ওলাইছে। তাৰ পাছত ইয়াত প্ৰশাসনৰ মানুহক আমি খবৰ দিছিলোঁ, তাৰ পাছতো এতিয়ালৈকে ইয়াত JCBয়েও কাম কৰি আছে। তাৰ পাছতো মৃতদেহটো উলিয়াই আনিবৰ কাৰণে কোনেও চেষ্টা কৰা নাই। আমি নিজেও আচলতে সেই মৃতদেহটো উলিয়াই আনিব নোৱাৰোঁ, কাৰণ এই মুহূৰ্তত প্ৰশাসনৰ মানুহৰ প্ৰয়োজন আছে। মৃতদেহটো সেইখিনিত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, জাবৰ দমৰ মাজত সোমাই আছে। সেই মানুহখিনি আপোনালোকে নিশ্চয় দেখিছে, জাবৰ দমৰ মাজত সেই মৃতদেহটো আছে। মৃতদেহটো আমি দেখিছোঁ, কিন্তু প্ৰশাসনৰ মানুহে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত আছে এই মুহূৰ্তত। এঘণ্টাৰ পূৰ্বে মুখ্যমন্ত্ৰী নাহোঁতেই আচলতে খবৰ পাই যোৱাৰ পাছতো সেই মৃতদেহটো উলিয়াই আনিবৰ কাৰণে কোনেও চেষ্টা কৰা নাই। সেয়াই মানে আমাৰ সাধাৰণ মানুহৰ মৃতদেহৰ কোনো মূল্য নাই। সেইটোৱে হৈছে ইয়াত মানুহে সদায় আবেদন কৰি আছে যে তেওঁলোকৰ যিবিলাক আত্মীয় ইতিমধ্যে নিখোজ হৈ আছে, সেইসকলক বিচৰাত প্ৰশাসনে সহায় কৰিব লাগে, সহযোগিতা কৰিব লাগে। কিন্তু সেই মৃতদেহ উদ্ধাৰৰ ক্ষেত্ৰত বা নিখোজ হৈ থকা যিসকল ইয়াত নেপালী খুটি অঞ্চলৰ যিবিলাক মানুহ, বিহুবৰ অঞ্চলৰ যিবিলাক নিখোজ হৈ থকা ব্যক্তি, তেওঁলোকক বিচৰা কথাটো আমি এতিয়ালৈকে দেখা নাই। কাৰণ জাবৰ দমবিলাক যেনেকৈ বানপানীয়ে তছনছ কৰি পেলালে, যেনেকৈ ঠায়ে ঠায়ে দম কৰি পেলালে, সেই জাবৰ দম এনেকেই আছে। এই জাবৰ দমৰ মাজত মৃতদেহ ওলাব পাৰে বুলি ইয়াৰ স্থানীয় লোকে কৈ থকাৰ পাছতো প্ৰশাসনৰ মানুহে নিবিচাৰে। এতিয়া আত্মীয়বিলাকে নিজে নিজে আহি এই জাবৰ দমবিলাকত তেওঁলোকে নিজে বিচাৰিবলৈ আৰম্ভ কৰিছে। আৰু তেনেকৈ এটা মৃতদেহ সেইফালে ওলাই গ'ল। আজি এটা মৃতদেহ ওলাই গ'ল, এতিয়ালৈকে কোন হয় সেইটো চিনাক্ত হোৱা নাই। আৰু আপোনালোকে দেখিছে এইফালে মুখ্যমন্ত্ৰীৰ সভাখন চলি আছে। কোঁৱৰগাঁও 2 নং কোঁৱৰগাঁও সমষ্টি ডিমৌ। আৰু কি বুলি ক'লে, এইটো ক'লেতো বুজি পাই যাব চবে। লৈ দিয়ে চাই গৈছে, মোবাইল চোৱাই নাই। এক মিনিট হ'ব দেই। গৈছে নে? ইয়াত ৰিলিফটো কিমান দিছে? ৰিলিফ ছাৰ ইমান পোৱাই নাই এতিয়ালৈকে। মই এটা কাম কৰোঁ, কোনোবা এজন মোৰ গাড়ীৰ ওচৰলৈকে ওলাব। মই আপোনালোকৰ 77 ঘৰৰ কাৰণে 77,000 এটা দিম, 77,000 চবে 1,000 আপোনালোকে হেৰি কৰি ল'ব। আৰু মই কাইলৈ ডিচিক কৈ আপোনালোকৰ ইয়াতে ভালকৈ ৰিলিফ পোৱা নাই, ৰিলিফখিনি যাতে ভালকৈ দিয়ে। এক মিনিট ৰ'বা, তুমি গাঁওখনৰ নামটো ধুনীয়াকৈ লিখি ল, পঞ্চায়ত বেতবাৰী। অকণমান ৰৈ দিয়া বেটা, পঞ্চায়ত বেতবাৰী
গাঁও কি 2 নং কোঁৱাপুৰ গাঁও কোঁৱৰগাঁও 2 নং কোঁৱৰগাঁও সমষ্টি ডিমৌ আৰু কি বুলি ক'লে এইটো ক'লেতো বুজি পাই যাব চবে আমাৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট যিটো বনাইছে গভৰ্ণমেণ্টৰ বুজিছে নাই তাৰ বেক চাইড হ'ব মই এতিয়া আপোনালোকক মইতো মোৰ সমষ্টিৰ মানুহবিলাকক দি আছোঁ কিন্তু এতিয়া যিহেতু আপোনালোকৰ বহুত ডাঙৰ বিপদ হৈছে আপোনালোকে মোৰ ওচৰলৈ বিশ্বাসী 2জন ল'ৰা পঠিয়াই দিয়ক মই আপোনালোকক 77টা পৰিয়ালৰ কাৰণে 77,000 টকা দিম আৰু কাইলৈৰ পৰা মই ইয়াতে ৰিলিফটো যাতে ভালকৈ পৰে মুখ্যমন্ত্ৰীৰ 8 কেজি চাউল 4 কেজি দালি সেইটো পালে নাই পোৱা হৈছে কিন্তু কমকে পাইছে কিমানকৈ পাইছে সেইটো 4 কেজি মান পোৱা হৈছে 4 কেজি চাউল পাইছে আৰু দাইলো 1 কেজি নহবই মই সেই ব্যৱস্থাটো আপোনালোকক পুৰা 8 কেজি চাউলৰ 4 কেজি দাইল 1 কেজি মিঠাতেল 1 লিটাৰ মিঠাতেল আৰু লগত নিমখৰ পেকেট আৰু কি বস্তু আছে গোটেইখিনি বস্তু এবাৰ ভালকৈ পোৱাই দিম নাই এতিয়া 77 এতিয়া মোৰ গাঁৱৰ কোনোবা বিশ্বাসী 2জন মানুহ কোন গ'লে মানে পইচাটো চবকে দিব আৰু 2টা আহিব তুমি দিবাহি আকৌ মই 77,000 দিম আৰু চবকে 1,000 দিম ধন্যবাদ যদি আমাক নামঘৰ সমাজখন আমাক অনুমতি দিয়ে আমি নামঘৰ সমাজখনলৈ যাম আমি নামঘৰবোৰ চাফা কৰি দিম শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ এটা মছজিদ মই দেখিছোঁ আৰু মছজিদৰ ভিতৰলৈকে মই সোমাই যাম সোমাই যোৱাৰ এটা কাৰণ আছে সেই কাৰণটো ভিতৰত গ'লে গম পাব সকলোতকৈ ডাঙৰ কথা হৈছে কি এই অঞ্চলৰ মানুহখিনিয়ে মছজিদে চাফা কৰিব নামঘৰে চাফা কৰিব নে নিজৰ ঘৰখনেই চাফা কৰিব কিন্তু এই যে ব্যক্তিসকলে ইয়াত কাম কৰি আছে 25জন যুৱক আহিছে নামটিৰ পৰা আৰু নামটি চাৰিআলিৰ পৰা আহিছে তেওঁলোকৰ ঘৰত পানী উঠা নাছিল সেইকাৰণে তেওঁলোকে আহি ইয়াত মছজিদ চাফা কৰি আছে দাদা আছে মোৰ লগত নামটি চাৰিআলিৰ পৰা বৰমছজিদ জামাতৰ পৰা আমি যোৱা 19 তাৰিখৰ পৰা কণ্টিনিউৱাছলি মানুহে মানুহৰ বাবে যিটো জুবিন দাই কৈ গৈছিলে ভূপেন দাই কৈ গৈছিলে মানুহৰ কাৰণে কেতিয়া কামত আহিব যদি এনেকুৱা সময়ত যদি কামত নাহে আমি সেই উদ্দেশ্যৰে গোটেই ল'ৰাখিনিয়ে নিজৰ ব্যৱসায় বাণিজ্য ঘৰৰ কাম সকলো এৰি ঘৰত বেমাৰী মাক দেউতাকক এৰি মই আজি আহিব নোৱাৰোঁ মই এনেকুৱা এটা কণ্ডিশ্যন মোৰ ঘৰত মিস্ত্ৰী ৰখি আছে বস্তুলৈকে আনি দিবলৈ শিৱসাগৰ টাউন যাব লাগে মই নাই যোৱা মই আহিছোঁ ইয়ালৈ কাৰণ ইয়াত বোলে আজান হোৱা নাই আমি পৰৱৰ্তী পৰ্যায়ত যদি আমাক নামঘৰ সমাজখন আমাক অনুমতি দিয়ে আমি নামঘৰ সমাজখনলৈ যাম আমি নামঘৰবোৰ চাফা কৰি দিম আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই আমি মানুহ হয় মানুহৰ পৰিচয় দিম আমি খুব সুন্দৰ মেছেজ তেওঁ কৈছে যদি তেওঁলোকক অনুমতি দিয়ে তেতিয়াহ'লে তেওঁলোকে নামঘৰ পৰ্যন্ত মন্দিৰ পৰ্যন্ত তেওঁলোকে চাফা কৰি দিব এনেকৈ যুৱক কেইজন লাগি আছে 25জন যুৱক আহিছে 25জন যুৱকে এনেদৰে অহৰ্নিশে লাগি মছজিদটো চাফা কৰি দিছে যাতে অঞ্চলৰ ৰাইজে নামাজখিনি পঢ়িব পাৰে গতিকে সদায় যদি কোনোবা ব্যক্তিয়ে ইচ্ছা কৰে আপোনালোকৰ নামঘৰটো পৰিষ্কাৰ কৰোঁ বুলি তেতিয়াহ'লে এওঁলোকৰ লগত যোগাযোগ কৰিব নামটি চাৰিআলিৰ যুৱক এওঁলোকে গৈ নামঘৰ মন্দিৰ সকলোখিনি চাফা কৰি দিব তেতিয়াহ'লে অন্য নহ'লেও প্ৰাৰ্থনা ভাগি আপোনালোকে কৰি থাকিব পাৰিব শিৱসাগৰ টচ নচ হৈ গ'ল যিখিনি তেওঁলোকৰ ক্ষতি হ'ল মই চাই আহিলোঁ আচলতে চাই আহি মই পুনৰবাৰ কৈছোঁ মই 2 দিন শুব পৰা নাই সেই কয়লা খাদৰ পৰা অহা পানীয়ে ধ্বংস কৰাৰ দৰে যেতিয়া আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাগিব জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী আহিব তেতিয়া কিন্তু আপোনালোকে আমাক আৰু বিচাৰি নাপাব তেতিয়া ৰিলিফ খাবৰ কাৰণে কিন্তু আমাৰ এই সোৱণশিৰি অৱবাহিকাৰ এই কিখন জিলাৰ মানুহক আৰু আপোনালোকে ৰিলিফ দিব নালাগে একেবাৰে ভিতৰতে এইবিলাক গৈ ব্ৰহ্মপুত্ৰৰ নদীয়ে উটুৱাই নি হয়তো বংগোপসাগৰত পেলাবগৈ একেবাৰে আপোনালোকে সাগৰতহে বিচাৰি পাব ব্ৰহ্মপুত্ৰইদি আমি উটি গৈ আমাৰ ডেড বডিবিলাক হয়তো আপোনালোকে বিচাৰিও নাপাব নমস্কাৰ 2 দিন শিৱসাগৰত থাকিলোঁ দেখিলোঁ যে মানৱ সৃষ্ট প্ৰাকৃতিক দুৰ্যোগে কেনেকৈ গোটেই শিৱসাগৰ নাজিৰা চৰাইদেউ যোৰহাট বৰবাদ কৰি থৈ গ'ল বিদ্যুৎ বিদিশা বিপ্লৱহঁতে কেনেদৰে পলকতে নিজৰ জীৱন শেষ কৰিলে সেইবোৰ আমি দেখিলোঁ মাতৃ ভগ্নীক ৰক্ষা কৰিবলৈ গৈ কেনেদৰে নিজৰ 2জনকৈ পাহুৱাল ডেকা পানীত উটি গ'ল একেলগে মৃত্যু হ'ল গোটেই পৰিয়ালটো বৰবাদ হৈ গ'ল
সেয়া আমি দেখিলোঁ কেনেদৰে পত্নীক হাতত ধৰি থকাৰ অৱস্থাতেই কেনেদৰে জীয়ৰী গোটোৱাই নিলে, কেনেদৰে পত্নীৰ মৃত্যু হ'ল, বুকু সোধা হৈ গ'ল, কেনেদৰে এগৰাকী পত্নীৰ সন্মুখত এজন স্বামীয়ে পানীত কক বকাই মৃত্যু হ'ল। সেই কৰুণ কাহিনীয়ে সমগ্ৰ অসমবাসীৰ হৃদয় ছিন্ন ভিন্ন কৰি থৈ গ'ল, সমগ্ৰ ভাৰতবাসীক কন্দুৱাই থৈ গ'ল। শিৱসাগৰৰ পৰা অহা দুদিনলৈকে আমি আচলতে ভালদৰে বিচনাত শুব পৰা নাই। কালি গ'লোঁ সোৱণশিৰি পাৰৰ এখন গাঁৱলৈ, মানুহৰ ৰাতি টোপনি নাই। শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা ইয়াৰ মানুহ বাচি থাকিল। যদিও চৰকাৰী হিচাপ মতে 90জনমান মানুহ ইতিমধ্যে মৃত্যু হ'ল, তথাপিতো তাৰ মানুহ বেছিখিনিয়ে বাচি থাকিল। কিন্তু আপোনালোকে জানেনে, আমি 2খন জিলাৰ প্ৰায় কেইবা লাখো মানুহ যে ইতিমধ্যে মৃত্যুৰ দুৱাৰলৈ থিয় হৈ আছোঁ। আপোনালোকেতো ৰিলিফ খাবলৈ বাচি থাকিল। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, নাজিৰা এই মানুহবিলাক আচলতে, এই অঞ্চলবিলাকৰ মানুহ আচলতে অসমৰ মানুহে সহায় কৰিছে, যথেষ্ট সহায় কৰিছে, তেওঁলোকক ৰিলিফ দিছে, তেওঁলোকে ৰিলিফ খাবৰ কাৰণে বাচি থাকিল। কিন্তু আমি লখিমপুৰ আৰু ধেমাজি আৰু মাজুলীৰ মানুহ যে কোনোবাই আমাক অসমবাসীয়ে ৰিলিফ দিবৰ কাৰণে আমি যে বাচি নাথাকিম, সেই কথাটো আপোনালোকে বুজিছেনে? ভয়ংকৰ কয়লা খননৰ পৰিণতিত কয়লাখাদত জমা হোৱা পানীয়ে যদি শিৱসাগৰ, যি আহোমৰ ৰাজধানী, যি অসমৰ গৌৰৱ, যি ভাৰতবৰ্ষৰ গৌৰৱ, যি দেশৰ গৌৰৱ, সেই আহোমৰ একালৰ ৰাজধানী, য'ত অতি নিৰাপদ স্থানত আহোম ৰজাই ৰাজধানী পাতিছিল, সেই চৰাইদেউ, সেই শিৱসাগৰ আজি প্ৰকৃতিৰ বুকুত আজি প্ৰায় বিলীন হোৱাৰ দৰে অৱস্থা। মানৱসৃষ্ট কয়লা খাদত জমা হোৱা পানীয়ে চৰাইদেউ, যোৰহাট, শিৱসাগৰ, নাজিৰা এই ঠাইবিলাকত কেনেদৰে ধ্বংসস্তূপত পৰিণত কৰিলে সেই কথাটো আমি দেখিছোঁ। কিন্তু একে অৱস্থা, ইয়াতকৈও যে ভয়াৱহ এটা অৱস্থাৰ ফালে আমি গতি কৰি আছোঁ ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলীৰ মানুহে, এই কথাটো কিন্তু অসমবাসীয়ে হয়তো পাহৰিবলৈ ওলাইছে। গতিকে মই পুনৰ এবাৰ মনত পেলাই দিবৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে জানে যে মই গেৰুকামুখৰ একেবাৰে নামনি অংশৰ একেবাৰে গেৰুকামুখ পাহাৰটোৰ ওচৰতে আমি বাস কৰোঁ, আমি গোগামুখবাসী। মই গোগামুখত বাস কৰোঁ। আপোনালোকে জানে যে গেৰুকামুখৰ যি অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখ পাহাৰখনত সোৱণশিৰি, সোণৰ নদী, অসমৰ এখন অন্যতম নদী সোৱণশিৰি নদী, এই সোৱণশিৰি নদীখনৰ যে মোহনাত এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প, জলবোমা আমাক মাৰিবৰ কাৰণে তাত সাজি আছে, এই কথাটো অসমৰ মানুহে জানে, কিন্তু লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে এই জলবিদ্যুৎ প্ৰকল্পটো কাৰ্যক্ষম কৰি তোলা হৈছে আৰু ইয়াৰ পৰা পাৱাৰ শক্তি উৎপন্ন কৰি থকা হৈছে। 116 মিটাৰ উচ্চতাৰ এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প, মানে জলবোমা। আৰু এই জলবিদ্যুৎ প্ৰকল্পটোৰ 47 কিলোমিটাৰ জুৰি, মানে য'ত আপোনালোকে চাব, মই সিদিনা গৈ চাই আহিছোঁ, সেই জলবিদ্যুৎ প্ৰকল্পৰ য'ত দেৱালখন নিৰ্মাণ কৰা হৈছে, য'ত নদীখনক বান্ধি দিয়া হৈছে, সেই নদীখনৰ দেৱালটোত উঠি চাই আহিছোঁ। পাৰাপাৰ বিয়পি কেৱল কাঠ আৰু কাঠ, 47 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা বৃহৎ ৰিজাৰ্ভাৰ, এটা বৃহৎ প্ৰকাণ্ড সাগৰ সদৃশ এটা পুখুৰীৰ তাত সৃষ্টি হৈছে, যিটো পুখুৰী আমাৰ নামনি অংশৰ মানুহক মাৰিবৰ কাৰণে বনাই থকা হৈছে। 47 কিলোমিটাৰ দৈৰ্ঘ্য, আপোনালোকে চিন্তা কৰক, গোগামুখৰ পৰা লখিমপুৰলৈকে 33 কিলোমিটাৰমান আছে, 33 কিলোমিটাৰ। গতিকে লখিমপুৰৰ পৰাও প্ৰায় 14 কিলোমিটাৰ দূৰলৈ গ'লে যিমান দীঘল হ'ব, সিমান ডাঙৰ এটা পুখুৰীৰ তাত সৃষ্টি হৈছে। 47 স্কোৱাৰ কিলোমিটাৰ এটা ডাঙৰ ৰিজাৰ্ভাৰ, তাত পানী ধৰি ৰখা হৈছে। আৰু এই পুখুৰীটোত 1.37 বিলিয়ন কিউবিক মিটাৰ পানী তাত ধৰি ৰখা হ'ব। আৰু কেনেবাকৈ যদি এই বান্ধটো ভাগিব লগা হয়, তেওঁলোকে কৈছে যে বান্ধ নেভাগে, হয়, বান্ধটোৰ ভগা সম্ভাৱনা খুব কম। কিন্তু আপোনালোকে এটা কথা জানে, 1962 চনৰ যেতিয়া বৰ ভূঁইকঁপ হৈছিল, সেই বৰ ভূঁইকঁপৰ সময়ত এই সোৱণশিৰি নদীখন এসপ্তাহৰ কাৰণে পাহাৰ খহি বন্ধ হৈ আছিল। আৰু বন্ধ হৈ থকাৰ পিছত আমি জানিব পৰা মতে এই গোগামুখ অঞ্চলত মানুহ বাচি থকা নাছিল। সেই সময়ত জনবসতি খেৰেঙা আছিল, সেই সময়ত জনবসতি একেবাৰে নাছিলেই গোগামুখত। আমি যেতিয়া গোগামুখলৈ আহিছোঁ 1998-ত,
তেতিয়াও গোগামুখত জনবসতি অতি সেৰেঙা। য'ত মই গৃহ নিৰ্মাণ কৰি থৈছোঁ, মোৰ ঘৰটো য'ত নিৰ্মাণ হৈ আছে, এইখিনিত আমি ডাঙৰ ডাঙৰ মাগুৰ মাছ ধৰিছিলোঁ, ইয়াত মানুহেই নাছিল। গতিকে এনেকুৱা এটা পৰিস্থিতিত, বৰ্তমান পৰিস্থিতিত যদি বান্ধটো ভাগিব লগা হয়, ইতিমধ্যে বহু বিশেষজ্ঞই কৈছে যে এই বান্ধটো যদি ইমান ডাঙৰ যদি ইয়াত বান্ধ বনায়, তেতিয়াহ'লে ই নামনিবাসীৰ কাৰণে এটা অশনিৰ সংকেত হ'ব। কাৰণ এই গেৰুকামুখ পাহাৰটোৰ বহন ক্ষমতা তেনেই কম, আৰু ই এটা গেদীয় শিলেৰে গঠিত এটা ধুনুকা পাহাৰ বুলি কোৱা হৈছে। আৰু তাৰ প্ৰমাণ বাৰে বাৰে আমি পাই আছোঁ। যেতিয়া নিৰ্মাণ কৰি আছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত কিমান বাৰ পাহাৰ খহিছে, কিমান মানুহ তাত মৰিছে, কিমান মানুহ টাৰ্নেলত আবদ্ধ হৈছে, কিমান মানে দল সংগঠনে ইয়াত আন্দোলন কৰিছে এই বান্ধটো বন্ধ কৰিব লাগে বুলি। কিন্তু চৰকাৰে আমাৰ কথা শুনা নাই। বহু আন্দোলন কৰা হ'ল। 2003 চনত যেতিয়া ইয়াত বান্ধটোৰ কাৰণে অনুমোদন লাভ কৰিছে, তাৰপিছত হয়তো 2005 চনৰ পৰা দ্ৰুতগতিত কাম আৰম্ভ হৈছে। বহু দল সংগঠনৰ নেতাই এই বান্ধটোৰ বিৰুদ্ধে আন্দোলন কৰিলে। আন্দোলন কৰি বহু দল সংগঠনৰ নেতা ধনী হ'ল, বহু সাংবাদিক ধনী হ'ল। 2011 চনত, হয়তো 11 চন হ'ব পাৰে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত অখিল গগৈ ডাঙৰীয়াই বৃহৎ প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিলে। আমি তেতিয়া ইয়াতে আছিলোঁ, সেই আন্দোলনত যোগ দিছিলোঁ। পথে পথে ঘাই পথে টায়াৰ জ্বলোৱা হ'ল, ডাঙৰ ডাঙৰ গছ কাটি তাত মানুহে পেলাই দিলে, পথ অৱৰোধ কৰা হ'ল, বিভিন্ন ধৰণৰ আন্দোলন কৰা হ'ল, শ মানুহ জেলত সোমালে। তাৰপিছত ফুটুকাৰ ফেন 2011 চনত আমাৰ সৈতে আহি বৰ্তমানৰ বিজেপি চৰকাৰৰ, মানে তেতিয়া বিজেপি চৰকাৰ নাছিল 2011ত, তেতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আছিল চাগে তেওঁ, মানে ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়া আহিছিল, গেৰুকামুখ পাহাৰত আমাৰ সৈতে একেলগে বহিছিল। বহি এই গেৰুকামুখ প্ৰকল্পটোৰ বিৰুদ্ধে তীব্ৰ আন্দোলন আমাৰ সৈতে তেওঁ গঢ়ি তুলিছিলে। আৰু তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে তেওঁ যদি শাসনলৈ আহে, তেনেহ'লে এই গেৰুকামুখ প্ৰকল্পটো ভাঙি দিয়া হ'ব। বিজেপি শাসনলৈ অহাৰ পিছ মুহূৰ্ততে এই গেৰুকামুখ প্ৰকল্পটো ভাঙি দিয়া হ'ব, মানুহ মাৰি ইয়াত উন্নয়ন নালাগে, এই কথাখিনি ৰাজনাথ সিং ডাঙৰীয়াই কৈছিল। তাৰ পিছত বিজেপি শাসনলৈ অহাৰ পিছত ৰাজনাথ সিং ডাঙৰীয়া গৃহমন্ত্ৰী হ'ল। গৃহমন্ত্ৰী হোৱাৰ পিছত, নৰেন্দ্ৰ মোদী চৰকাৰ হোৱাৰ পিছত দ্ৰুতগতিত এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিলে। আৰু আজি তাৰিখত শিৱসাগৰ, যোৰহাট, নাজিৰা, চৰাইদেউৰ মানুহৰ দুৰ্গতি দেখি আজি তাৰিখত সোৱণশিৰি পাৰৰ মানুহে শান্তিৰে টোপনি যাব পৰা নাই। তেওঁলোকে কৈছে বান্ধ নেভাগে, তেওঁলোকে বোলে নদীৰ পাৰে পাৰে কোনো জাগাত চাইৰেনৰ ব্যৱস্থা কৰিছে। বান্ধটো যদি কেনেবাকৈ ভাগিবলৈ হয়, পানী খুলি দিবলৈ হয়, তেওঁলোকে চাইৰেন বজাব। এইটোৱে হৈ গ'ল তেওঁলোকৰ মানে ষ্ট্ৰেটেজি। ইতিমধ্যে আপোনালোকে দেখিলে যে অবৈধ কয়লা খননৰ যি কয়লাখাদ, এই কয়লাখাদৰ পৰা বাগৰি অহা পানীয়ে যদি এনেকুৱা ধৰণৰ মাৰাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, তেনেহ'লে জলবিদ্যুৎ প্ৰকল্প এটাৰ পৰা এৰি দিয়া পানী বা জলবিদ্যুৎ প্ৰকল্পটো কেনেবাকৈ ভূমিকম্প প্ৰৱণ এলেকাত ভূমিকম্পৰ ফলত ভাগি যদি কেনেবাকৈ আহিবলৈ হয়, তেনেহ'লে কি অৱস্থা হ'ব। অনুমানিকভাৱে বিশেষজ্ঞসকলে কৈছে যে গেৰুকামুখৰ পৰা গোগামুখত যেতিয়া পানীটো পাবহি, গোগামুখত প্ৰায় 20ৰ পৰা 35 মিটাৰ ওপৰেদি পানীটো বাগৰিব বুলি কোৱা হৈছে। 20ৰ পৰা 35 মিটাৰ ওপৰেদি পানী যাব। গতিকে আপোনালোকে কল্পনা কৰক যে গোগামুখত গেৰুকামুখ প্ৰকল্প যদি কেনেবাকৈ ভাঙিব লগা হয়, তেনেহ'লে 20ৰ পৰা 35 মিটাৰ ওপৰেদি পানী যাব। মাজুলীত 15ৰ পৰা 30 মিটাৰ ওপৰত পানী থাকিব। মানে কল্পনা কৰকচোন কোনটো লেভেলত আছোঁ আমি। যোৰহাটখনটো দূৰত আছে। যোৰহাটত 20 ফুটৰ পৰা 30 ফুট পৰ্যন্ত পানী উচ্চতা হ'ব বুলি কোৱা হৈছে, আনকি একেবাৰে তেজপুৰলৈকে। গতিকে এনেকুৱা এটা প্ৰকল্প মাথাৰ ওপৰত লৈ আমিতো মৰিবৰ কাৰণে ৰেডি হৈ আছোঁ, সাজু হৈ আছোঁ। অসমত 3,30,00,000 3,50,00,000 জনতা আছোঁ। এই 3,50,00,000 জনতাক মাৰি যদি কেন্দ্ৰীয় চৰকাৰে মানে গোটেই ভাৰতবৰ্ষখন পোহৰাব পাৰে, তেনেহ'লে এই 3,30,00,000 মানুহ মাৰিবৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ নকৰিব। আৰু সেইকাৰণে হয়তো এই জলবিদ্যুৎ প্ৰকল্পটো দ্ৰুতগতিত বনাই আছে। অসমীয়া মানুহ এফাল মৰিলে মৰক, তাতে কি হ'ল। মাজুলী বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ, সত্ৰীয়া মানে সংস্কৃতিৰ
ধৈৰ্যাবাহক এই মাজুলী, যি অসমৰ গৌৰৱ, যি অসমৰ বুকুত বুকু ফিন্দাই আছে, যি বিশ্বৰ মানে এনেকুৱা ধৰণৰ মানে সংস্কৃতি য'ত নাই, একমাত্ৰ পৃথিৱীৰ ভিতৰত মাজুলীত এনেকুৱা সংস্কৃতি আছে যিটো গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ গৈছে। এই মাজুলীখন ধ্বংস কৰিবৰ কাৰণে, এই লখিমপুৰ ধেমাজিখন ধ্বংস কৰিবৰ কাৰণে এই জলবিদ্যুৎ প্ৰকল্পটো বনোৱা হৈছে। এতিয়ালৈকে কিন্তু আমি আমাৰ যি এই নিজক ৰক্ষা কৰাৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি কিন্তু ভালদৰে এতিয়ালৈকে চলাব পৰা হোৱা নাই। গতিকে সময় থাকোঁতেই আমি এই কথাবিলাক ভাবিব লাগিব, যাতে শিৱসাগৰৰ মানুহ আজি শিৱসাগৰৰ টচ নচ হৈ গ'ল। যিখিনি তেওঁলোকৰ ক্ষতি হ'ল মই চাই আহিলোঁ। আচলতে চাই আহি মই পুনৰবাৰ কৈছোঁ, মই দুদিন শুব পৰা নাই। মই কালি পৰহি শুব পৰা নাই, মই কালি ৰাতি শুব পৰা নাই। কালি মই সোৱণশিৰি পৰীয়া আমাৰ গাঁওবিলাকলৈ গৈছোঁ, 2খন গাঁৱলৈ গ'লোঁ। তাত মানুহে ক'লে ৰাতি ৰাতি তেওঁলোকে শুৱা নাই। কেনেকৈ শুব? মানুহে একতা দেখুৱাই দিলে। অসমৰ মানুহে, অসমীয়া মানুহ, আমি যে জুবিন দেশৰ মানুহ, আমি যে জুবিনৰ আদৰ্শৰে অনুপ্ৰাণিত, আমি যে মানুহৰ বিপদৰ সময়ত অসমীয়া বাঘে চাগে একলগ হয় বুলি কয় যে, সেই তেনেকুৱা ধৰণৰ মানুহ আমাৰ হিন্দু, মুছলমান, শিখ, ইছাই মানে সকলোবিলাক মানুহ একত্ৰিত হৈ আমাৰ সকলোৱে বান দুৰ্গতক কিবা নহয় কিবা সহায় কৰাত সকলো লাগি পৰিছে। কিন্তু সেই কয়লা খাদৰ পৰা অহা পানীয়ে ধ্বংস কৰাৰ দৰে যেতিয়া আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাগিব, জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী আহিব, তেতিয়া কিন্তু আপোনালোকে আমাক আৰু বিচাৰি নাপাব। তেতিয়া ৰিলিফ খাবৰ কাৰণে কিন্তু আমাৰ এই সোৱণশিৰি অৱবাহিকাৰ এই কিখন জিলাৰ মানুহক আৰু আপোনালোকে ৰিলিফ দিব নালাগে। একেবাৰে মৃতদেহবিলাক গৈ এইফালে ব্ৰহ্মপুত্ৰৰ নদীয়ে উটুৱাই নি হয়তো বংগোপসাগৰত পেলাবগৈ। একেবাৰে আপোনালোকে সাগৰতহে বিচাৰি পাব। ব্ৰহ্মপুত্ৰইদি আমি উটি গৈ আমাৰ ডেড বডিবিলাক হয়তো আপোনালোকে বিচাৰিও নাপাব। গতিকে এই কথাবিলাক সকলোৱে অনুধাৱন কৰিব লাগে। আৰু এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পই কেতিয়াও মানুহৰ মানে কল্যাণ কৰা আমি শুনা নাই। আমি উন্নয়ন বিৰোধী নহয়, কিন্তু এই সোৱণশিৰি অৱবাহিকাৰ মানুহক মৃত্যুৰ বিনিময়ত আমাৰ উন্নয়ন আমি নিবিচাৰোঁ। গতিকে আমি সকলো পক্ষকে আহ্বান জনাম, সময় থাকোঁতেই যাতে আপোনালোকে মাজুলী, লখিমপুৰ, ধেমাজি মানুহৰ মৃত্যুৰ যি কিৰিলি, মৃত্যুৰ যি বিভীষিকা, এই বিভীষিকা যাতে চাব লগা নহয়, তাৰ কাৰণে একত্ৰিতে এই নামনি সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে আমি আমাৰ ভইচ ৰেইজ কৰিব লাগে। আৰু এই অসমৰ অতি বিনন্দীয়া, অতি সংস্কৃতিপ্ৰৱণ, অসমীয়া জাতিৰ মেৰুদণ্ড প্ৰাণস্বৰূপ এই ঠাই, উজনি অসমৰ এই ঠাইখিনি, গতিকে এই ঠাইখিনিক বচাবৰ কাৰণে সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগে। এই আহ্বান মই সকলোলৈকে জনাইছোঁ। ধন্যবাদ। জয় আই অসম।